নেক্সট কোৱেশ্চনটোত কোৱা হৈছে যে ডিফাইন কাৰেন্ট ডেন্সিটি এটা ক্লাছ নোটত মই ধুনিয়াকে দি দিছো যে কাৰেন্ট ডেন্সিটি মানে কি হয় কাৰেন্ট ডেন্সিটিৰ ডেফিনিশন হল যে যদি তুমি কোৱা কাৰেন্ট ডেন্সিটি হৈছে কাৰেন্ট পাৰ ইউনিট এৰিয়া কাৰেন্ট ডিভাইডেড বাই এৰিয়া তুমি যদি কোৱা যে এটো এটা ওয়্যাৰ হয় তাত কাৰেন্ট ফ্লো হৈ আছে সেই ওয়্যাৰডালৰ পাৰ ইউনিট ক্ৰস সেকশনাল এৰিয়াৰ মাজেদি কিমান কাৰেন্ট পাৰ হ'ব that is called current density so তুমি যদি কারেন্ট ডেন্সিটি উলিয়াবলে যোৱা তোমাক খুদিছে ন যে is it scalar or vector তেতে তুমি জানিবলে যে কারেন্ট ডেন্সিটি আমি j ভেক্টৰে বুজাও এটা ভেক্টৰ কোয়ান্টিটি হয় ইয়াৰ ডাইৰেকশন আছে আৰু j ভেক্টৰ is equals to sigma into e ভেক্টৰ যত sigma টুক আমি কি বুলি কওঁ কন্ডাক্টিভিটি কিন্তু তোমালোকক এটা ইকুৱেচন ইয়াত প্ৰুফ কৰিবলৈ কৈছে আৰু হেতু হৈছে যে তুমি j ভেক্টৰ is equals to alpha into e ভেক্টৰ বুলি প্ৰুফ কৰা তাৰ মানে তোমাক ইয়াত কন্ডাক্টিভিটি টু আলফা বুলি ধৰি দিছে কোৱেচনটোৱে সো সেই বস্তুটো তোমাল কনফিউজনত নাহিবা ঠিক আছে আলফা টুক ইয়াত তাৰ মানে কন্ডাক্টিভিটি বুলি ধৰি দিছে জেনাৰেলি আমি তাক সিগমা বুলি ধৰি লওঁ একো অসুবিধা তাত নাই এটা প্ৰথম আনসাৰটো আমি পাই গলো ডিফাইন কারেন্ট ডেন্সিটি কি হয় বুলি কলে কি কবা যে ইট ইজ দা কারেন্ট পার ইউনিট এৰিয়া নেক্সট কথাটো হল যে ভেক্টৰ হয় নে নহয় স্কেলাৰ নে ভেক্টৰ আনসাৰ হৈছে ভেক্টৰ তো ডাইৰেকশন কোনফালে হ'ব জিটো ডাইৰেকশনত ইলেক্ট্ৰিক ফিল্ড হ'ব সেম ডাইৰেকশনত current density direction থাকে next আহি গল কিয় because এফালে e vector আছে এফালে j vector আছে next আহি গল an electric field e vector is maintained in a metallic conductor ধৰিলোৱা এটো এটা metallic conductor হয় এই metallic conductor টোত এফালৰ পৰা এফালে এখন electric field মই মেইনটেইন কৰিছো e vector if n be the number of electrons m to is a mass charge to is a minus e per unit volume in the conductor हे कंडक्टर टुर प्रति एকক ভলিউমত পাৰ ইউনিট ভলিউমত নাম্বাৰ অফ ইলেক্ট্ৰন কিমানটা ইলেক্ট্ৰন আছে n আৰু প্ৰতিটো ইলেক্ট্ৰনৰ চাৰ্জ হৈছে -e প্ৰতিটো ইলেক্ট্ৰনৰ মাস হৈছে m ওকে তেতিয়া মোক কৈছে যে t2 হৈছে ৰিলেক্সেশন টাইম আমি কি জানো যে দুটা কনজিকিউটিভ কলিজন ধৰিলা এটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰনটো গৈ ইয়াক খুন্দিয়ালে কোলাইড কৰিলে হা তাৰ পিছত এটো ইলেক্ট্ৰনে গৈ কোলাইড কৰাৰ পিছত হি ক'ত গল আৰু জিটোৱে গৈ খুন্দিয়াইছিলে হি আকৌ বেলেগ এটা ইলেক্ট্ৰনক গৈ আকৌ কলিজন কৰিলে সো এই দুটা কনজিকিউটিভ কলিজনৰ মাতত এটো ফাৰ্স্ট কলিজন এটো সেকেন্ড কলিজন এটো ফাৰ্স্ট ইয়াত প্ৰথমটো খুন্দা খালে এটো সেকেন্ডটো দুটা কলিজনৰ মাজত জিটো টাইম তাক কোৱা হয় কি বুলি ৰিলেক্সেশন টাইম জাস্ট মই থুলমুলকে কৈ গলো সো ৰিলেক্সেশন টাইমটোক মোক কি বুলি কোৱা হৈছে টাউটো কি বুলি কোৱা হৈছে ৰিলেক্সেশন টাইম এটা মোক কৈছে যে so that the current density j vector is equals to sigma into e vector তো মোক এটা বস্তু ফাইনালি কৈছে যে তুমি এই ইকুৱেচনটো প্ৰুভ কৰি দিব লাগে জিটো ইকুৱেচনত তোমাক মই কৈছো যে এই আলফা মানে হৈছে ne² ডিভাইডেড বাই m ইনটু tau মুঠতে এটো তুমি প্ৰুভ কৰি দিব লাগে আৰু তাত মোক কেটামান বস্তু কৈ থোৱা আছে যেটো কন্ডাক্টৰ আছে কন্ডাক্টৰটোত ইলেক্ট্ৰন পাৰ ইউনিট মাছত যিমান আছে হেতু হৈছে n তাৰ মানে এই n টো কি হয় হেতু কৈ দিলে ইলেক্ট্ৰন ডেন্সিটি পাৰ ইউনিট ভলিউমত কিমান নাম্বাৰ অফ ইলেক্ট্ৰন আছে charge of electron minus e বুলি কলে charge of electron কি বুলি কলে minus e mass of electron এটা ইলেক্ট্ৰনৰ ভৰ m আৰু ৰিলেক্সেশন টাইমটো কি বুলি কলে tau আৰু এটা মোক ইকুৱেচন দিলে আলফাৰ কাৰণে যেটো হৈছে এটো ইয়াত থকা বস্তু কিটা মোক কৈলে তাৰ মানে এটা কথা হল যে তুমি এই ইকুৱেচনটো প্ৰুফ কৰিবলৈ যাব লাগে তো তুমি ইয়াৰ পৰা যাব পাৰা we have তুমি এটা বস্তু জানা কি বস্তু জানা তুমি জানা যে কারেন্ট ডেন্সিটি মানে হৈছে i ডিভাইডেড বাই a কারেন্ট পার ইউনিট এৰিয়া এটা তোমালোকে জানা নেকি যে কারেন্ট মানে হৈছে NeAVD n মানে নাম্বাৰ অফ ইলেক্ট্ৰন পাৰ ইউনিট ভলিউম e মানে চাৰ্জ অফ ইলেক্ট্ৰন -e বুলি কৈছে NeA ক্ৰস সেকশনাল এৰিয়া a vd মানে আসলে কিমান আমাৰ ড্ৰিপ ভেলোসিটি সো হেতু ভেক্টৰত আহিব আৰু তলত থাকিলে কি এৰিয়া সো আমি ইয়াত কোনটো বস্তু ইউজ কৰিছো যে i is equals to জেনাৰেলি আমি NeAVD বুলি লিখো বাট আমাৰ চাৰ্জটো নেগেটিভ বুলি কৈ থোৱা হৈছে সো আমি -e বহাই দিছো ওকে সো এই ইকুৱেচনটো পৰা আমি দেখিম যে এৰিয়া ৰেডিয়াছন চাৰ কেনসেল গুছি যাব গুছি গলে কি থাকিব n ইনটু মাইনাস তো আগত লিখো -n ইনটু e ইনটু vd এটা vd মানে হৈছে ড্ৰিপ ভেলোসিটি vd মানে হৈছে ড্ৰিপ ভেলোসিটি আৰু ড্ৰিপ ভেলোসিটিক আমি কেনেকৈ লিখো -e ইনটু e ডিভাইডেড বাই m ইনটু tau সো মনত ৰাখিবলৈ এটা টেকনিক দিও ড্ৰিপ ভেলোসিটি মানে হৈছে যে এফালৰ পৰা এফালে যেটা ইলেক্ট্ৰন বিলাক মুভ কৰিব তাহাতৰ এভাৰেজ ভেলোসিটি কিমান হ'ব নন জিৰো যেটো এভাৰেজ ভেলোসিটি ইলেক্ট্ৰনৰ এভাৰেজ ভেলোসিটি সো ইয়াত থাকিব ইলেক্ট্ৰনৰ চাৰ্জ ইলেক্ট্ৰনৰ মাস সো চাৰ্জ অফ ইলেক্ট্ৰন ডিভাইডেড বাই মাস অফ ইলেক্ট্ৰন
আৰু এই ভেলোচিটিটো পাব কিহৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এখনৰ কাৰণে সো ই ভেক্টৰ এটা আহে আৰু লগত টাউ চেপ্টাৰত আমি এবিলাক এক্সপ্লেইন কৰিছো ভালকে যে কেনেকৈ আমি ডিৰাইভ কৰিম এটা ডিৰাইভেশনত গুছি না যাও জাস্ট বস্তুবিলাক মই কোনটো কি হয় কৈ গৈছো ওকে সো এইটো হৈছে ড্ৰিফট ভেলোচিটিৰ এক্সপ্ৰেছন তাত আমি কি বুলি লিখিম -e into e vector divided by m into tau স্যার মাইনাস টো ইয়াত কিয় আহিলে ইলেক্ট্ৰিক ফিল্ড যদি এইটো ডিৰেকচনত হয় তুমি বুজি পাব লাগিব যে ইয়াত কি হৈছে নিশ্চয় এফালে পজিটিভ আৰু এফালে নেগেটিভ আছে বিকজ ইলেক্ট্ৰিক ফিল্ড পজিটিভৰ পৰা ওলাই নেগেটিভত সোমায় তো তাত যদি মই এটা ইলেক্ট্ৰন ৰাখি দিও ইলেক্ট্ৰনটো কোন ফালে যাব সদায় হি পজিটিভৰ ফালে যাব পজিটিভে এট্ৰেক্ট কৰিব সো ইলেক্ট্ৰিক ফিল্ডৰ অপোজিট ডিৰেকচনত সদায় ইলেক্ট্ৰনৰ ভেলোচিটি থাকিব সেইকাৰণে মাইনাস এটা আহে যে ভেলোচিটিটো ঠাইত যেতিয়া ইলেক্ট্ৰিক ফিল্ড লিখিবা তাত মাইনাস এটা কিহৰ কাৰণে আহিছে ইয়াৰ অপোজিট ডিৰেকচনত ইলেক্ট্ৰিক ফিল্ডখন থাকিব ভেলোচিটি যেটো ডিৰেকচনত হ'ব ইলেক্ট্ৰিক ফিল্ডৰ অপোজিটত হ'ব সেইকাৰণে মাইনাস এটা আহিছে হৈ গল তুমি ইয়াত e স্কয়াৰ লিখিবা মাইনাসে মাইনাসে প্লাস হৈ গল সো n e স্কয়াৰ e ভেক্টৰ ডিভাইডেড বাই m ইনটু tau গতিকে মই ওপৰ লিখি দিও কি বুলি লিখি দিলো এফালে থাকিলে j ভেক্টৰ এফালে n e স্কয়াৰ এফালে থাকিলে e ভেক্টৰ তলত থাকিলে m আৰু এফালে থাকিলে tau বাস কিন্তু তোমাক কোৱা আছিল যে n e স্কয়াৰ ডিভাইডেড বাই m ইনটু tau সোৱা ইয়াত তুমি n e স্কয়াৰ ডিভাইডেড বাই m ইনটু tau টো আগত লিখা এই গুটে বস্তুটোক আলফা বুলি কৈ থোৱা আছিল হৈ গল এফালে থাকিলে e ভেক্টৰ তেতিয়া হলে তুমি লিখিবা কি বুলি লিখিবা আলফা ইনটু e ভেক্টৰ হৈ গল নে প্ৰুফ জুনে বুজি পোৱা নাই যেটো ৰেকৰ্ডিং চাই আছে এবাৰ ৰিভিজনো চাই দিব পাৰা হলে যে j is equals to I by a I মানে হৈছে n e a v d but ইয়াত চাৰ্জ অফ ইলেক্ট্ৰন আমি কিমান বহাইছো minus e so minus e a v d আৰু v d ঠাইত ড্ৰিফট ভেলোচিটিৰ এক্সপ্ৰেছন পাৰিম